নমস্কাৰ ছাৰবাইদেউসকল ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অত্যন্ত সুখবৰ কিয়নো আপোনালোকে জানে যে সন্মুখত নতুন বছৰ আহিবলৈ হ'ল আৰু সেইকাৰণে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ভালেকেইটা সুখবৰ প্ৰকাশ পাব আৰু যাৰ ফলত চৰকাৰী আৰু কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ লগতে তেওঁলোকৰ ডিচেম্বৰ মাহৰ পেঞ্চন আৰু দৰমহাৰ সৈতে 5 মাহৰ এৰিয়াৰ আনহাতে 18 মাহৰ ডি এৰিয়াৰ লগতে ফিক্স মেডিকেল এলাউন্স সম্বন্ধে ভালেকেইটা শেহতীয়া খবৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ছাৰবাইদেউসকল সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ আগতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিঅ' চায় কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদিহে আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আনহাতে কাষত থকা ন'টিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকে জানেই যে আমাৰ চেনেলটোৰ জৰিয়তে আমি সদায় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত জড়িত প্ৰতিটো শেহতীয়া খবৰ আমি তথ্য সহকাৰে তুলি ধৰোঁ ছাৰবাইদেউসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে আপোনাৰ অসমৰ বাসিন্দা আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীসকলৰ নাম আপোনাৰ নমিনী হিচাপে উল্লেখ নকৰে হয় ছাৰবাইদেউসকল আপোনালোকে ঠিকেই শুনিছে আৰু যাৰ ফলত আপোনাৰ পৰৱৰ্তী সময়ত সেই চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে অসুবিধাৰ সন্মুখীন হয় কিয়নো আপোনালোকে জনাও যে এই ক্ষেত্ৰত চৰকাৰে ন'টিছ আকাৰে প্ৰকাশ কৰি জনাইছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যাতে তেওঁলোকৰ ল'ৰা ছোৱালীৰ নাম নমিনীত অন্তৰ্ভুক্ত কৰে কিয়নো যদিহে কিবা কাৰণত আপোনাৰ আৰু আপোনাৰ পত্নীৰ মৃত্যু হয় তেনে স্থলত আপোনাৰ ল'ৰা ছোৱালীয়ে ফেমিলি পেঞ্চন পোৱাৰ বাবে যোগ্য হয় আৰু যদিহে আপোনাৰ ল'ৰা ছোৱালীৰ নাম নাইবা আপোনালোকৰ ঘৈণীয়েকৰ নাম যদিহে আপোনাৰ নমিনী হিচাপে উল্লেখ নাথাকে তেনেহ'লে আপোনাৰ যদিহে কিবা অঘটন হয় সেয়া ভগৱানে নকৰক তেনে স্থলত আপোনাৰ ঘৰৰ মানুহখিনিয়ে আপোনাৰ ল'ৰা ছোৱালীয়ে নাইবা আপোনাৰ ঘৈণীয়েকে ফেমিলি পেঞ্চন পোৱাৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হ'ব আৰু সেয়েহে আপোনাৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ ছাৰ্ভিচ ৰেকৰ্ডত ছাৰ্ভিচ বুকত নাইবা PPত আপোনালোকৰ পত্নীৰ নামৰ লগতে ল'ৰা ছোৱালীৰ নামসমূহ যাতে অন্তৰ্ভুক্ত কৰে আৰু আনহাতে যদিহে PPত কিবা নাম নাইবা ডেট অফ বাৰ্থ কিবা ভুল আছে সেয়াও যাতে আপোনালোকে অনতিপলমে সেয়া সংশোধন কৰি লয় এয়া এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এতিয়া আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল ছিনিয়ৰ চিটিজেন আৰু ছুপাৰ ছিনিয়ৰ চিটিজেণ্টে তেওঁলোকে ভালেকেইটা সুবিধা লাভ কৰে আনহাতে বহুতো ছিনিয়ৰ চিটিজেন আৰু ছুপাৰ ছিনিয়ৰ চিটিজেণ্টে তেওঁলোকে এই সুবিধাৰ বিষয়ে অৱগত নহয় আৰু যাৰ ফলত তেওঁলোকে বহুতো লোকচানৰ সন্মুখীন হয় কিয়নো পেঞ্চনাৰসকলৰ যি একাউণ্ট আছে সেয়া যদিহে আপোনালোকে ছিনিয়ৰ চিটিজেন একাউণ্টলৈ সলনি কৰে যাৰ ফলত আপোনালোকে ভালেকেইধৰণৰ সুবিধা পাবলৈ সক্ষম হয় সেয়া আমি আগতে জনাইছোঁ আনহাতে আপোনাৰ পেঞ্চনাৰসকলে যদিহে আপোনাৰ ছিনিয়ৰ চিটিজেনৰ অধীনৰ তেওঁলোকে 3 লাখ টকালৈকে যদিহে বছৰত লাভ কৰে তেনেহ'লে তেওঁলোকে টেক্স দিব নালাগে আনহাতে ছুপাৰ ছিনিয়ৰ চিটিজেনসকলে ধৰক আপোনাৰ 75 বছৰৰ ঊৰ্ধৰ পেঞ্চনাৰসকলে তেওঁলোকে যদিহে 5 লাখ টকালৈকে লাভ কৰে তেনেহ'লে তেওঁলোকে টেক্স দিব নালাগে আনহাতে 75 বছৰৰ ঊৰ্ধৰ পেঞ্চনাৰসকলে তেওঁলোকে RTR টেক্স ফাইল কৰিব নালাগে আনহাতে 75 বছৰ ঊৰ্ধৰ পেঞ্চনভোগীসকলে তেওঁলোকে ঘৰত বহিয়ে তেওঁলোকে বেংকিঙৰ সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব আনহাতে 80 বছৰৰ ঊৰ্ধৰ পেঞ্চনাৰসকলে তেওঁলোকে 20% এডিশ্যনেল পেঞ্চন লাভ কৰিব আনহাতে 20% এডিশ্যনেল পেঞ্চন লাভ কৰাৰ ফলত আপোনাৰ তেওঁলোকৰ যি বেচিক বাঢ়ি যাব সেই বেচিক প্লাছ এডিশ্যনেল পেঞ্চন মিলাই যি নতুন বেচিকৰ সৃষ্টি হ'ব সেই নতুন বেচিকৰ ওপৰত পেঞ্চনাৰজনে তেওঁলোকে নতুনকৈ দিয়ে পাবলৈ সক্ষম হ'ব আৰু এয়া নিশ্চয় গুৰুত্বপূৰ্ণ খবৰ এতিয়া আমি আন এটা শেহতীয়া খবৰ লৈ আহিছোঁ য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে কৰোণা কালৰ সময়ত তেওঁলোকে পাবলগীয়া দিয়ে বন্ধ কৰি দিছিলে আৰু যিটো ৰৈ আপোনাৰ 18 মাহৰ এৰিয়াৰৰ টকাখিনি আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰে পাব বুলি আশা কৰা গৈছে কিয়নো কৰ্মচাৰী সংগঠনসমূহৰ লগতে পেঞ্চনভোগী সংগঠনসমূহে বাৰম্বাৰ
আপোনাৰ কেন্দ্ৰীয় চৰকাৰক জনাইছে যাতে তেওঁলোকে 18 মাহত দিয়ে এৰিয়াৰ টকাখিনি মোকলাই দিয়ে এই ক্ষেত্ৰত চৰকাৰৰ ওপৰত যদিহে বিত্তীয় বজাৰ সৃষ্টি হয় তেনেহ'লে দৰকাৰ হ'লে আপোনাৰ 3টা কিস্তিত আপোনাৰ টকাসমূহ মোকলাই দিব লাগে কিয়নো সন্মুখত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কৰোণা সময়ত যিহেতু আপোনালোকে 17% মাত্ৰ দিয়ে লাভ কৰিছিলে আৰু সেয়েহে আপোনাৰ যাতে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি হ'লেও আপোনাৰ পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ 18 মাহৰ টকাখিনি মোকলাই দিয়ে অন্যথা তেওঁলোকে নিৰ্বাচনত এই সম্পৰ্কে তেওঁলোকে দেখুৱাই দিব বুলি বিশেষ খবৰ মতে জনা গৈছে এতিয়া আন শেহতীয়া খবৰ ওলাইছে সেয়া হ'ল ফিক্স মেডিকেল এলাউন্স আপোনাৰ 3000 টকা কৰিব আৰু এই বিষয়ে ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ সৈতে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ সেই ফাইলটো গুচি গৈছে আৰু শীঘ্ৰেই ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা জাননী প্ৰকাশ পাব আৰু জাননী প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকে এই সুবিধা পাবলৈ গ্ৰহণযোগ্য হ'ব এতিয়া আন শেহতীয়া খবৰ সেয়া হ'ল আপোনাৰ 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে তেওঁলোকে 1 জুলাইৰ এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব আৰু যাৰ ফলত এই বিষয়টো ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰলৈ গুচি গৈছে আৰু শীঘ্ৰেই ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা জাননী প্ৰকাশ পালে আপোনাৰ 30 জুনত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীয়ে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব আনহাতে জাননী প্ৰকাশ নোপোৱালৈকে কিন্তু আপোনালোকে বাট চাই থাকিব লাগিব এতিয়া আমি আন এটা খবৰ দিবলৈ ওলাইছোঁ সেয়াহে স্পাৰ্ছৰ অধীনৰ পেঞ্চনভোগীৰ যদিহে কিবা কাৰণত মৃত্যু হয় তেনেহ'লে ফেমিলি পেঞ্চন পাবলৈ কি কৰিব লাগিব এই ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই স্পাৰ্ছৰ জৰিয়তে আপোনাৰ পেঞ্চন পোৱা কৰ্মচাৰীজনৰ মৃত্যু হ'লে তেওঁৰ লাইফ চাৰ্টিফিকেট আপোনালোকে স্পাৰ্ছ পৰ্টেলৰ জৰিয়তে আপোনালোকে তাত আপলোড কৰিলে আপোনালোকে ফেমিলি পেঞ্চন পাবলৈ সক্ষম হ'ব এতিয়া আন এক শেহতীয়া খবৰ ক'বলৈ ওলাইছোঁ যে 1 জানুৱাৰী 2024 পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক অত্যন্ত সুখবৰ আহি আছে কিয়নো 1 জানুৱাৰী 2024ত আপোনালোকৰ মৰ্গীয়া বানচ 4% নাইবা 5% বৃদ্ধি পাব আৰু যাৰ ফলত আপোনালোকৰ মৰ্গীয়া বানচ আপোনাৰ 50% নাইবা 51% হ'বগৈ কিয়নো বৰ্তমান সময়ত অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে প্ৰকাশ কৰা তেওঁলোকৰ 60% ভিত্তিত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ নৱবৰ্ষ 2024 চনত তেওঁলোকৰ মৰ্গীয়া বানচ 4%ৰ পৰা 5% বৃদ্ধি দেখা গৈছে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাৰ পেঞ্চনত যথেষ্ট বৃদ্ধি হ'ব প্ৰথমতে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কেবিনেট বৈঠকত সেয়া মঞ্জুৰি দিয়া হ'ব আৰু তাৰপিছত আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আপোনাৰ জাননী আকাৰে দিয়ে বৃদ্ধিৰ জাননীখন প্ৰকাশ পাব আৰু কেন্দ্ৰীয় চৰকাৰৰ জাননীৰ আপোনাৰ 15 দিনমান পিছতহে আপোনাৰ অসম চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে সেই বৰ্ধিত মৰ্গীয়া বানচৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব কিয়নো আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ 15 দিন পিছতহে আপোনাৰ অসম চৰকাৰে সেয়া ঘোষণা কৰে আৰু কেন্দ্ৰীয় চৰকাৰে যিটো হাৰত দিয়ে অসমৰ কৰ্মচাৰী পেঞ্চনাৰসকলে ঠিক সেই দিয়ে পাবলৈ সক্ষম হয় এতিয়া আমি আপোনালোকৰ সৈতে আন এটা খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে OPSক লৈ এটা ভাল খবৰ আহিব পাৰে কিয়নো কেইদিনমান ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ বাজেট প্ৰকাশ পাব আৰু সেই বাজেটত NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে আপোনাৰ তেওঁলোকে OPSৰ সমপৰ্যায়লৈ তেওঁলোকে 40%ৰ পৰা 50%ৰ পেঞ্চনৰ গ্ৰেণ্টি পোৱাৰ বাট মুকলি হ'ব পাৰে বুলি জনা গৈছে ছাৰ বাইদেউসকল উপৰোক্ত আশাৰ খবৰসমূহৰ পৰা যদিহে আপোনালোকৰ নিশ্চয় অলপ হ'লেও ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক উপকৃত কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম